25 জানুৱাৰী দেওবাৰে এটি গাম্ভীৰ্যপূৰ্ণ অনুষ্ঠানত যোৰহাট জিলা আৱৰ্ত ভৱনৰ সভাকক্ষত চৰকাৰী স্বীকৃতিপ্ৰাপ্ত সাংবাদিকসকলক জনপ্ৰিয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ এটি বিশেষ উপহাৰ ইংৰাজী নৱবৰ্ষ আৰু অসমীয়া ৰাজ্যৰ বাপতি খাওন ভোগালী বিহু উপলক্ষে প্ৰদান কৰা হয়। আমি আজি আমাৰ ডিষ্ট্ৰিক্টত যোৰহাট ডিষ্ট্ৰিক্টত আমাৰ যিমানখিনি ৰেকগনাইজ মিডিয়া পাৰ্চনছ আমাৰ মিডিয়া বন্ধু বান্ধৱীসকল আছে তেখেতসকলৰ যিটো আমাৰ অনাৰেবল চিফ মিনিষ্টাৰ ছাৰৰ এটা ইনিচিয়েটিভ তেখেতে নতুন বছৰত এটা বাৰ্তালাপ কৰে গুৱাহাটীত আৰু সেই লগতে মানে সংগতি ৰাখি প্ৰত্যেক ডিষ্ট্ৰিক্টত যিমানখিনি ৰেকগনাইজ মিডিয়া পাৰ্চনছ থাকে তেখেতসকলৰ কাৰণে এটা নতুন বছৰৰ এটা উপহাৰ গভৰ্ণমেণ্ট ফালৰ পৰা CM ছাৰৰ ফালৰ পৰা আহে। সেইটো আমি ডিষ্ট্ৰিবিউশ্যন প্ৰগ্ৰাম আজি অৰ্গেনাইজ কৰিছোঁ। মই এই প্ৰগ্ৰামৰ জৰিয়তে মই সকলো আপোনালোকক লগত লৈ সকলো মিডিয়াৰ বন্ধু বান্ধৱীসকলক বহুত ধন্যবাদ জনাইছোঁ। তেখেতসকলে ডিষ্ট্ৰিক্ট এডমিনিষ্ট্ৰেশ্যন আৰু গভৰ্ণমেণ্টৰ লগত ভালকৈ কোঅৰ্ডিনেট কৰি মিডিয়া নিজৰ কাম কৰি আছে আৰু গভৰ্ণমেণ্টৰ যিমানখিনি স্কিম হওক যিমানখিনি প্ৰগ্ৰাম হওক ভালকৈ কভাৰেজ কৰি আছে, এৱেৰনেছৰ ওপৰত কাম কৰি আছে আৰু লগতে চাইমেলটেনিয়াছলি ৰেগুলাৰ বেচিছত আমাৰ লগতো কোঅৰ্ডিনেট কৰি কিবা যদি ইছ্যু আছে আমাৰ নজৰত আনি আছে। তো মই তাৰ কাৰণে আপোনালোকক আৰু বাকী সব মিডিয়াসকলক ধন্যবাদ জনাইছোঁ ইমান ভাল কাম কৰাৰ কাৰণে আৰু আশা ৰাখিছোঁ যে আগন্তুক দিনত আমাৰ কোঅৰ্ডিনেশ্যন তেনেকুৱাই থাকিব আৰু আমি তেনেকুৱাই ইনপুটছ আপোনাৰ পৰা পাই থাকিম আৰু তাৰ ওপৰত আমি একশ্যন লৈ থাকিম। উক্ত অনুষ্ঠানত যোৰহাট জিলা স্বীকৃতিপ্ৰাপ্ত সাংবাদিকসকলক এখনি সভা আয়োজন কৰি এই উপহাৰ প্ৰদান কৰা হয়। পোনপ্ৰথমে মই জনপ্ৰিয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাদেৱক আন্তৰিক শুভেচ্ছা তথা ধন্যবাদ জ্ঞাপন কৰিছোঁ। নতুন বছৰৰ উপলক্ষে তথা আমাৰ বাপতি খাওন ভোগালী বিহুৰ উপলক্ষে আমাক এটি খুব সুন্দৰ উপহাৰ প্ৰদান কৰিলে আৰু লগতে আমাৰ যোৰহাট জিলা আয়ুক্তলৈও মই আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিছোঁ তথা আমাৰ সকলো সাংবাদিকক মই আমাৰ ভোগালী বিহু তথা ইংৰাজী নৱবৰ্ষৰ আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিছোঁ। ধন্যবাদ। উক্ত অনুষ্ঠানতেই সাংবাদিকসকলৰ সৈতে মত বিনিময় কৰাৰ পিছতেই এখনি চাহ মেলৰো আয়োজন কৰা হয়। শ্ৰীমন্ত মাধৱ বৰুৱাৰ ৰিপৰ্ট নিউজ নাও।